ইতিহাসৰ অন্বেষণত অৰঙে দৰঙে ঘূৰি ফুৰি ভাল পোৱা মানুহ মই। এইবাৰ ফাগুনৰ ধূলিৰে ধূসৰিত লঠঙা বাগান এখনৰ মাজে মাজে নতুন এক ঐতিহ্যৰ সন্ধানত আগবাঢ়িছিলোঁ আমি। খৰালি বাটে বোলে পোৱালি মেলে, অৰ্থাৎ খৰালি কালত পথাৰৰ যেনিয়ে তেনিয়ে মানুহ আগবাঢ়ে। কিন্তু এয়া কোনো পথাৰ নহয়, এয়া হ'ল এখন ঐতিহাসিক বাগান, য'ত ঔপনিৱেশিক আমোলত বিস্তাৰিত হোৱা চাহ খেতিৰ বুনিয়াদ ৰচনা হৈছিল। এয়া হ'ল ঔপনিৱেশিক কালত অসমৰ প্ৰথমজন চাহ খেতিয়ক মণিৰাম দেৱানে প্ৰতিষ্ঠা কৰা তাহানিৰ চেনিমৰা আৰু বৰ্তমান চীনামৰা চাহ বাগিচা। এই চীনামৰা চাহ বাগিচাতে আছে অসমৰ প্ৰথমজন চাহ খেতিয়ক তথা 1857 চনৰ বিদ্ৰোহত অসমক জড়িত কৰাবলৈ চেষ্টা কৰা স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ। সমসাময়িক ইতিহাস তথা মণিৰাম দেৱানৰ সম্পৰ্কে জানিবলৈ এইবাৰ মেলি ল'লোঁ অসম বুৰঞ্জীৰ কেতবোৰ বৰ্ণিল অধ্যায়। এই অধ্যায়সমূহৰ মাজৰ পৰা ক্ৰমাৎ সজীৱ হৈ উঠিল মণিৰাম দেৱান নামৰ চৰিত্ৰটোৰ কেতবোৰ কাহিনী। সেয়া আছিল 1857 খ্ৰীষ্টাব্দৰ কথা। উত্তৰ ভাৰতত চিপাহী বিদ্ৰোহে মূৰ দাঙি উঠাত মণিৰাম দেৱানেও অসমৰ পৰা শোষণকাৰী ঔপনিৱেশিক শক্তি ব্ৰিটিছক আঁতৰাবলৈ কঁকালত টঙালি বান্ধিছিল। প্ৰকৃতপক্ষে মণিৰাম দেৱান আছিল ব্ৰিটিছৰ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু বিশ্বাসী কৰ্মচাৰী। 1828 খ্ৰীষ্টাব্দত মণিৰাম দেৱানক উজনি অসমৰ চিৰস্তাদাৰ আৰু তহচিলদাৰ ৰূপে নিযুক্তি দি কেপ্টেইন নিউভেইল চাহাবে মণিৰাম দেৱানক ব্ৰিটিছৰ আনুগত্যৰ পাঠ পঢ়ুৱাইছিল। মণিৰাম দেৱানেও নতুন নতুন ৰাজনীতি উদ্ভাৱন কৰি ব্ৰিটিছক লাভৰ মুখ দেখুৱাবলৈ সক্ষম হৈছিল। প্ৰকৃততে মণিৰাম দেৱান আছিল ব্ৰিটিছৰ আমোলত উত্থান হোৱা অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰতিনিধি। অসম চাহ কোম্পানীৰ স্থাপনৰ পাছত মণিৰাম দেৱানে মাহিলী 600 টকা বেতনেৰে কোম্পানীৰ শিৱসাগৰৰ নাজিৰাৰ মুখ্য কাৰ্যালয়ত দেৱান ৰূপে যোগদান কৰিছিল। প্ৰকৃততে এই সময়ৰ পৰাহে মণিৰাম দেৱান ৰূপে পৰিচিত হৈছিল। এই পদবীত থাকি মণিৰাম দেৱানে অসম চাহ কোম্পানীক লাভৰ মুখ দেখুৱাবলৈ সক্ষম হৈছিল। বিশেষকৈ মণিৰাম দেৱানৰ ব্যক্তিত্ব আৰু স্থানীয় পৰিৱেশৰ সম্যক জ্ঞানে চাহ কোম্পানীৰ সম্প্ৰসাৰণত সহায় কৰিছিল। কিন্তু চাহ কোম্পানীৰ উচ্চ বিষয়াসকলৰ সৈতে সংঘাত হোৱাত মণিৰাম দেৱানে ব্ৰিটিছৰ চাকৰি ত্যাগ কৰি নিজাববীয়াকৈ যোৰহাটৰ চেনিমৰাত আৰু চেংলুঙত দুখন চাহ বাগিচা স্থাপন কৰিছিল। এয়া আছিল মণিৰাম দেৱানৰ ঔপনিৱেশিক ব্ৰিটিছৰ বিপৰীতে এক প্ৰকাৰৰ অৰ্থনৈতিক বিদ্ৰোহ। কিন্তু মণিৰাম দেৱানৰ দৰে এজন উদ্যোগীৰ এই কৰ্মস্পৃহাত ব্ৰিটিছ সন্তুষ্ট হোৱা নাছিল। তেওঁলোকে মনে মনে মণিৰাম দেৱানৰ কাম কাজৰ প্ৰতি চকু ৰাখিছিল। 1853 খ্ৰীষ্টাব্দত যেতিয়া A.J. মোফাট মিল্ছ চাহাব অসম প্ৰদেশৰ প্ৰশাসনৰ বুজ ল'বলৈ আহিছিল, তেতিয়া মণিৰাম দেৱানৰ পৰামৰ্শমতে কন্দৰ্পেশ্বৰ সিংহই উজনি অসমৰ শাসনৰ দাবী মোফাট মিল্ছ চাহাবৰ আগত
উপস্থাপন কৰিছিল। মণিৰাম দেৱানে দুখন আৰ্জি মুফাত মিল চাহাবক প্ৰদান কৰিছিল, য'ত পৰম্পৰাগতভাৱে আহোম ৰাজবিষয়াসকলক পূৰ্বৰ সা-সুবিধাসমূহ প্ৰদান কৰাৰ উপৰিও চন্দ্ৰকান্ত সিংহৰ পুত্ৰ ঘনকান্ত সিংহক ৰজা পাতি আহোম ৰাজতন্ত্ৰক পুনৰ প্ৰতিষ্ঠাৰ দাবী সন্নিৱিষ্ট হৈ আছিল। পিছে এনেধৰণৰ দাবী সম্বলিত পত্ৰ মুফাত মিলছক প্ৰদান কৰাৰ ফলত মণিৰাম দেৱান পোনপটীয়াভাৱে ব্ৰিটিছৰ বিৰোধী হিচাপে পৰিগণিত হৈছিল। কোম্পানীৰ স্থানীয় বিষয়াসকলক আৰ্জি প্ৰদান কৰিও কোনো ফল নথকাত মণিৰাম দেৱান কলিকতালৈ গৈছিল। উদ্দেশ্য আছিল ব্ৰিটিছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক সাক্ষাৎ কৰি অসমৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰোৱা। আৰু সেই সময়ত যেতিয়া মণিৰাম দেৱান কলিকতাত উপস্থিত হৈছিল, তেওঁ ভাৰতীয় অন্যান্য প্ৰান্তৰ কেতবোৰ বৌদ্ধিক লোকৰ সংস্পৰ্শলৈ আহিছিল। ইয়াৰ ভিতৰত অন্যতম আছিল বঙালী বণিক আশুতোষ দেৱ আৰু প্ৰমোদ নাথ দেৱ। মণিৰাম দেৱান কলিকতাত থাকোঁতেই চিপাহী বিদ্ৰোহৰ জুয়ে উমি উমি উত্তৰ ভাৰতক স্পৰ্শ কৰিছিল আৰু সেই জুইৰ অগ্নি অসমলৈও বোৱাই অনাৰ প্ৰয়াসত মণিৰাম দেৱানে তলে তলে অভিসন্ধি আৰম্ভ কৰিছিল। কলিকতাৰ পৰাই মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহকে ধৰি সমাজৰ নেতৃস্থানীয় লোক, পূৰ্বৰ অভিজাত, সত্ৰাধিকাৰ আদিৰ সৈতে যোগাযোগ স্থাপনেৰে গোপনে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। ভাৰতবৰ্ষৰ ভিন্ন ঠাইত হোৱা বিদ্ৰোহৰ অগ্ৰগতিৰ তথ্যৰ লগতে অসমত বিদ্ৰোহৰ প্ৰস্তুতিৰ বিষয়ে মণিৰাম দেৱানে অসমত থকা সহযোগীসকলৰ সৈতে গোপন পত্ৰেৰে সঘন যোগাযোগ কৰিছিল। এই ক্ষেত্ৰত মণিৰাম দেৱানৰ সহযোগী আছিল পিয়ালী বৰুৱা, মধু মল্লিক, মায়ামৰা বৰবৰা, উৰ্বিধৰ বৰুৱা, চিত্ৰসেন বৰবৰা, কমলা চাৰিঙীয়া বৰুৱা, দেওৰাম দিহিঙীয়া বৰুৱা, লুকি সেনচোৱা বৰুৱা, মহীধৰ শৰ্মা, উগ্ৰসেন মৰঙীখোৱা গোহাঁই, দুতিৰাম বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, মধুৰাম কোচ, শ্বেইখ ফৰমুদ আলী আদি। চিপাহী বিদ্ৰোহৰ উকমুকনি এইদৰে অসমত বিয়পি পৰাত অসমত থকা কোম্পানীৰ বিষয়াসকলো সচেষ্ট হৈ পৰিছিল আৰু সেয়েহে কমিছনাৰ মেজৰ জেমছ কিন্সে 1857 চনত অসমলৈ 104 জনীয়া এটা ইউৰোপীয় সৈন্যবাহিনীৰ দল আমদানি কৰিছিল। আনহাতে মণিৰাম দেৱানেও অতি সুসজ্জিতভাৱে কলিকতাৰ পৰা সকলোবোৰ তথ্য অসমৰ বিদ্ৰোহীসকললৈ প্ৰেৰণ কৰি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ মণিৰাম দেৱানে কলিকতাৰ পৰা আহি অসমত বিদ্ৰোহৰ নেতৃত্ব লোৱাৰ পূৰ্বেই তেওঁৰ কিছুমান গোপন পত্ৰ শিৱসাগৰৰ দাৰোগা আৰু ব্ৰিটিছৰ বিশ্বস্ত বিষয়া হৰনাথ পৰ্বতীয়া বৰুৱাৰ হাতত পৰিছিল। হৰনাথে শিৱসাগৰৰ মুখ্য সহায়ক কেপ্টেইন হলৰয়ডক এই পত্ৰসমূহ হস্তান্তৰ কৰাত বিদ্ৰোহৰ সমস্ত পৰিকল্পনা ফাদিল হৈছিল আৰু বিদ্ৰোহীসকলৰ প্ৰচেষ্টাও ব্যৰ্থতাত পৰিণত হৈছিল, যাৰ ফলত কেপ্টেইন হলৰয়ডে কেপ্টেইন লাউথাৰৰ সৈতে যুটীয়াভাৱে 1857 চনৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে ৰাতি যোৰহাটত চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ আৰু মধু মল্লিকক গ্ৰেপ্তাৰ কৰিছিল। এই কাৰ্যত গোৰ্খা সৈনিকসকলে সহযোগ কৰিছিল। কন্দৰ্পেশ্বৰ সিংহক তাৰ পিছত কলিকতালৈ প্ৰেৰণ কৰা হৈছিল আৰু গভৰ্ণৰ জেনেৰেলৰ আদেশ মৰ্মে তেওঁক আলিপুৰ জেইলত ৰাজবন্দী ৰূপে আটক কৰি ৰখা হৈছিল। ইফালে বিদ্ৰোহী মণিৰামক 1857 খ্ৰীষ্টাব্দৰ 23 ফেব্ৰুৱাৰীত যোৰহাটত বহা সামৰিক আদালতে ফাঁচীৰ হুকুম দিছিল। মণিৰাম দেৱানৰ লগত একেলগে ফাঁচীৰ হুকুম পাইছিল পিয়ালী বৰুৱাই। 1858 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত উভয়কে ফাঁচী দিয়া হৈছিল। মণিৰাম দেৱানৰ বিদ্ৰোহৰ সৈতে জড়িত অন্যান্য নেতা সহযোগীকো 1857 খ্ৰীষ্টাব্দৰ 14 নং আইনমতে বিচাৰ কৰি বিধে বিধে শাস্তি প্ৰদান কৰা হৈছিল। এয়াই আছিল অসমৰ ইতিহাসত মণিৰাম দেৱান নামৰ সেই বিদ্ৰোহীজনৰ ভূমিকা। পশ্চিম যোৰহাটৰ চিনামৰা বাগানৰ এক প্ৰান্তীয় ঠাইত বৰ্তমান মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰ অৱস্থিত। মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰক
বিচাৰি পোৱা গৈছে যদিও পিয়ালী বৰুৱাৰ সমাধি ক্ষেত্ৰ আজিকোপতি বিচাৰি পোৱা নাই। স্থানীয় গৱেষক ডক্টৰ আনন্দ চন্দ্ৰ দত্তই তেওঁৰ লেখাত উল্লেখ কৰিছে যে ওচৰে পাজৰেই পিয়ালী বৰুৱাকো ব্ৰিটিছসকলে সমাধিস্থ কৰিছিল। এয়া হ'ল সেই বিখ্যাত বিদ্ৰোহী, উদ্যোগী আৰু অসমৰ স্বাধীনতা প্ৰিয়াসীৰ জনতাৰ নেতৃত্ব বহনকাৰী মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰ। এই সমাধি ক্ষেত্ৰ বৰ্তমান জনচক্ষুৰ আঁৰত। এই সমাধি ক্ষেত্ৰৰ লগতে তদানীন্তন ব্ৰিটিছ বিষয়া বহুকেইজনৰ সমাধি ক্ষেত্ৰ সিঁচৰিত হৈ থকা পৰিলক্ষিত হৈছে। এই সমাধি ক্ষেত্ৰসমূহে সমসাময়িক অসমৰ ৰাজনৈতিক ঘটনা প্ৰবাহক সোঁৱৰাই দিয়ে। এয়া কেতবোৰ সমাধি ক্ষেত্ৰৰ ফলক। এই ভিডিঅ'টোত স্পষ্টভাৱে সেইসমূহ দিয়া হৈছে। এই বিষয়ে অধিক তথ্যৰ কাৰণে মণিৰাম দেৱান সমাধি ক্ষেত্ৰ যদি পৰ্যটকসকলে দৰ্শন কৰে তেন্তে সমসাময়িক অসমৰ সচেতন মধ্যবিত্ত শ্ৰেণীৰ পথ প্ৰদৰ্শককাৰী মণিৰাম দেৱানক ভালদৰে বুজাত সহজ হ'ব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে শ্বেয়াৰ কৰি দিব আৰু আগন্তুক সময়ত এনে ঐতিহাসিক ঘটনা প্ৰবাহৰ লগত জড়িত ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।